হেল্ল' ষ্টুডেণ্ট সকলোকে স্বাগতম আন এটা নতুন ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম ক্লাছ 8-ৰ ইংলিছ কিতাপত থকা লেচন 4 ডক্সৰী লাৰ্ণছ এবাউট দ্য পঞ্চায়ত। এই পাঠৰ অন্তৰ্গত এক্টিভিটিছত থকা সকলোখিনি প্ৰশ্নৰ উত্তৰ অতি সুন্দৰকৈ আলোচনা কৰা হ'ব। প্ৰশ্নৰ উত্তৰবোৰ অতি চুটিকৈ লিখি দিয়া হৈছে, চ' তোমালোকে ক্লাছটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা। পৰীক্ষাৰ কাৰণে গুৰুত্বপূৰ্ণ বস্তুবোৰ ইয়াত আলোচনা কৰা হ'ব। চ' আমি পলম নকৰাকৈ ক্লাছটো আৰম্ভ কৰিম। পাঠটোৰ নাম হৈছে কি ডক্সৰী লাৰ্ণছ এবাউট দ্য পঞ্চায়ত। ডক্সৰী কি কৰি আছিল? লাৰ্ণছ মানে হৈছে শিকা, পঞ্চায়তৰ বিষয়ে শিকি আছিল। কোনে? এই ডক্সৰীয়ে পঞ্চায়তৰ বিষয়ে শিকি আছিল। কি শিকি আছিল আমি তলত এতিয়া গোটেইখিনি বস্তু চাম। যেনেকৈ এক্টিভিটিছৰ প্ৰথমত দিয়া আছে যে কি দিছে তোমালোকৰ প্ৰথমতে 1 নম্বৰত যে হিয়াৰ আৰ চাম ৱৰ্ডছ ফ্ৰম দ্য টেক্সট এণ্ড দিয়াৰ মিনিংছ। টেষ্ট ইউৰ আণ্ডাৰষ্টেণ্ডিং বাই মেচিং দ্য ৱৰ্ডছ অন দ্য লেফ্ট উইথ দিয়াৰ মিনিং অন দ্য ৰাইট। কি কৈছে? তোমালোকৰ এই পাঠটোৰ পৰা কিছুমান শব্দ দিয়া আছে আৰু এইফালে অৰ্থ দিয়া আছে। কোনটো শব্দৰ লগত কোনটো অৰ্থ মেচিং কৰে বা মিলে বা খাপ খায়, এইবোৰ তোমালোকে আঁচ টানি মিলাব লাগে। সেইকাৰণে মই তোমালোকক কি কৰি দিছোঁ, তলত সুন্দৰকৈ উত্তৰ লিখি দিছোঁ। যেনেকৈ ইনষ্টিটিউশ্যনটো কাৰ লগত হ'ব? অৰ্গেনাইজেশ্যন অৰ ছ'চাইটি। ইয়াত তোমালোকৰ প্ৰথমত কি দিছে? তোমালোকৰ প্ৰথমত দিয়া আছে যে ইনষ্টিটিউশ্যন। ইয়াৰ অৰ্থটো এইফালে দিয়া আছে, আমি মিলাব লাগে। এই ইনষ্টিটিউশ্যনৰ অৰ্থটো কাৰ লগত মিলিব? তোমালোকৰ কি? অৰ্গেনাইজেশ্যন অৰ ছ'চাইটি। ইয়াৰ লগত এইটো মিলিব, অৰ্গেনাইজেশ্যন অৰ ছ'চাইটি। চ' এইবোৰ তোমালোকে তলত এই তালিকাখন দেখিবা আৰু তলত সুন্দৰকৈ আঁচ টানি মিলাই ল'বা যে ইনষ্টিটিউশ্যন কি হ'ব? অৰ্গেনাইজেশ্যন অৰ ছ'চাইটি। ইলেকশ্যনছ অৰ্থাৎ ভোট। ইলেকশ্যনছ কাৰ লগত হ'ব? দ্য এক্সাৰচাইজ থ্ৰু হুইচ ভোট ফৰ নিউ লিডাৰ্ছ। কি কৰা হয়? এই ভোটদান কৰি নতুন লিডাৰ বাছনি কৰা হয়। ঠিক আছে। এতিয়া চিনচিয়াৰিটি, এই শব্দটোৰ অৰ্থ ইফালে কাৰ লগত হ'ব? ডিভ'শ্যন টু এ পাৰ্পছ। কি হ'ব? ডিভ'শ্যন টু এ পাৰ্পছ। এনেকৈ আকৌ এবাৰ কৈ দিছোঁ তোমালোকক। যেনেকৈ কি দিয়া আছে? চিনচিয়াৰিটি। প্ৰথমত এইটো চিনচিয়াৰিটি কাৰ লগত হ'ব? একেবাৰে লাষ্টত হ'ব ডিভ'শ্যন টু এ পাৰ্পছ। ঠিক আছে। এনেকৈ তোমালোকে এই তালিকাখনত ডাইৰেক্ট উত্তৰ কৰি দিয়া আছে, তোমালোকে সুন্দৰকৈ মিলাই ল'বা। নেক্সট দিয়া আছে ডিফাৰেণ্টলি এবল্ড, হেভিং এ ফিজিকেল অৰ মেণ্টেল কণ্ডিশ্যন ডেট মেক্স ইট ডিফিকাল্ট ফৰ এ পাৰ্চন টু ডু অল দ্য ৱৰ্ক ডেট আদাৰ পিপল ডু। ঠিক আছে। ইয়াৰ লগত এইটো মিলাই ল'বা। তাৰপিছত নেক্সট দিয়া আছে তোমালোকৰ স্কিমছ দিয়া আছে। স্কিমছ মানে কি? প্লানছ হ'ব। তাৰপিছত নেক্সট দিয়া আছে তোমালোকৰ ছাবষ্টেঞ্চিয়েল কাৰ লগত হ'ব? লাৰ্জ ইন চাইজ অৰ এমাউণ্ট। তাৰপিছত কি দিয়া আছে? ৰুৰাল, ৰিলেটিং টু এ ভিলেজ অৰ দ্য কাণ্ট্ৰি ছাইড। ৰুৰাল কি হ'ব? ৰিলেটিং টু এ ভিলেজ অৰ দ্য কাণ্ট্ৰি ছাইড। এইবোৰ তোমালোকে কিন্তু মিলাই ল'বা। ইয়াত ডাইৰেক্ট উত্তৰ কৰি দিয়া আছে, তাত কিন্তু নিমিলিব। তোমালোকৰ তাত এনেকৈ আঁচ টানি দিব লাগিব। ঠিক আছে। এতিয়া নেক্সট কি দিছে? নেক্সট দিয়া আছে টেক্সট শব্দৰ অৰ্থটো এইফালে কাৰ লগত মিলিব? দ্য মানি চিটিজেনছ অফ এ কাণ্ট্ৰি হেভ টু পে দ্য গভৰ্ণমেণ্ট টু হেল্প ইট ডিফাৰেণ্ট কাইণ্ডছ অফ ৱৰ্ক। ঠিক আছে। এতিয়া নেক্সট দিয়া আছে কোৱাৰেল। এইটো কাৰ লগত মিলিব? এইটো হ'ব যে এংগ্ৰি, ডিছপিউট, আনফ্ৰেণ্ডলি ৰিলেশ্যনছ উইথ ছামৱান। এইটো হৈছে কি? কোৱাৰেল। তাৰপিছত নেক্সট কি দিয়া আছে? গভাৰ্নেন্সটো কাৰ লগত মিলিব? মেনাৰ অফ গভাৰ্ণিং অৰ ৰুলিং। এতিয়া তোমালোকৰ এক্টিভিটিছৰ 2 নম্বৰত দিছে কমপ্লিট দ্য ফলোৱিং চেণ্টেঞ্চেছ উইথ ইনফৰমেশ্যন ফ্ৰম দ্য টেক্সট। তলত কিছুমান বাক্য দিয়া আছে আৰু ইয়াত কিছুমান খালী ঠাই দিয়া আছে। এই খালী ঠাইবোৰ তোমালোকে এই পাঠটোৰ পৰা পাঠটো পঢ়ি এই খালী ঠাইবোৰত কি হ'ব? পূৰ কৰিব লাগিব। যেনেকৈ এই নম্বৰত দিছে ডক্সৰী ষ্টাডিজ ইন কি হ'ব? ক্লাছ 8 বুলি তোমালোকে খালী ঠাইত লিখি দিবা। এই ডক্সৰী কি কৰিছিল? ক্লাছ 8ত পঢ়িছিল। আৰু এই ডক্সৰীয়ে কি কৰিছিল? পঞ্চায়তৰ বিষয়ে শিকি আছিল। পঞ্চায়তত কি হয়? পঞ্চায়ত বস্তুটো কি? ইয়াৰ বিষয়ে শিকি আছিল। এতিয়া বি নম্বৰত কৈছে দ্য নেম অফ হাৰ স্কুল ইজ। এই ডক্সৰী তাইৰ স্কুলৰ নাম কি? ডক্সৰীয়ে যদি ছোৱালীৰ নাম আছিল, তাইৰ স্কুলৰ নাম কি আছিল? তাইৰ স্কুলৰ নাম আছিল দিচাংমুখ জনজাতি হাই স্কুল। এই খালী ঠাইত তোমালোকে এইবোৰ বস্তু লগে লগে লিখি ৰাখিবা। তেতিয়াহ'লে পৰীক্ষাৰ আগত তোমালোকৰ ৰিভিজন কৰাত সময় নষ্ট নহ'ব। আকৌ এই ভিডিঅ'বোৰ চাব নালাগিব তোমালোকৰ। সেইকাৰণে তোমালোকে লগে লগে কাঠ পেঞ্চিল কলমেৰে এইবোৰ খালী ঠাইবোৰ পূৰ কৰি যাবা। চি নম্বৰত দিয়া আছে হাৰ ফাদাৰ্ছ নেম ইজ ডেছ। ডক্সৰীৰ দেউতাকৰ নাম কি আছিলে? ডক্সৰীৰ দেউতাকৰ নাম আছিলে কণকী মিলি।
শুদ্ধ উত্তৰ কি হ'ব যে হাৰ ফাদাৰ্ছ নেম ইজ কনকি মিলি। তাৰপিছত নেক্সট কি দিয়া আছে, হি ৱৰ্কছ ইন দ্য ডেছ। তেওঁ ক'ত কাম কৰিছিলে, তেওঁ অৰ্থাৎ কাক বুজাইছে, ডক্সৰিৰ দেউতাক। ডক্সৰিৰ দেউতাকে ক'ত কাম কৰিছিলে, ইয়াৰ উত্তৰ হ'ব হি ৱৰ্কছ ইন পঞ্চায়ত। ডক্সৰিৰ দেউতাকে কি কৰিছিলে, পঞ্চায়তত কাম কৰিছিলে। নেক্সট দিয়া আছে ডক্সৰি গোজ টু স্কুল অন ডেছ। ডক্সৰি গোজ টু স্কুল অন এ বাইচাইকেল। বাইচাইকেলেৰে ডক্সৰিয়ে স্কুললৈ গৈছিল। চ' খালী ঠাইত তোমালোকে বস্তুবোৰ সোনকালে লিখি ল'বা। এতিয়া দি আছে শ্বি লাভছ দ্য ৰাইড বিকজ শ্বি ডেছ। বিকজ কি হ'ব, শ্বি গেটছ টু ন' নিউ থিংছ এভৰি ডে। ঠিক আছে, এইটো নহয়, এভৰি ডেলৈকে হয়। চ' তোমালোকে এইখিনি খালী ঠাইত লিখি দিয়া। এতিয়া নেক্সটটো দিয়া আছে টু কণ্টেষ্ট দ্য পঞ্চায়ত ইলেকশ্যনছ ওৱান হেজ টু বি ডেছ ইয়াৰ্ছ অল্ড। মানে পঞ্চায়ত ইলেকশ্যন খেলিবলৈ কিমান বছৰ বয়স হ'ব লাগে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব যে টু কণ্টেষ্ট দ্য পঞ্চায়ত ইলেকশ্যনছ ওৱান হেজ টু বি 21 years অল্ড হ'ব লাগে। মানে মিনিমাম পঞ্চায়ত ভোট খেলিবলৈ মিনিমাম কি হ'ব লাগে, 21 বছৰ বয়স তোমালোকৰ হ'ব লাগিব। তাৰপিছত 3 নম্বৰত কৈছে এনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ টু আণ্ডাৰষ্টেণ্ড দ্য টেক্সট বেটাৰ। মানে এই প্ৰশ্নবোৰৰ উত্তৰ দিব লাগে যাতে তোমালোকে এই পাঠটো ভালকৈ বুজি পোৱা। এই নম্বৰ প্ৰশ্নটোত কি কৈছে যে হোৱাট ৱাজ দ্য মিনিং অফ পঞ্চায়ত লং এগো। এনচাৰ হ'ব লং এগো, মানে বহুত আগতে পঞ্চায়তৰ অৰ্থটো কি আছিলে, এইটো হ'ব যে লং এগো পঞ্চায়ত মিন্ট এ ছিষ্টেম অফ গভৰ্নেন্স বাই 5 elderly men কল্ড পঞ্চ গ্ৰামীণ প্ৰমুখ। ঠিক আছে, মানে প্ৰথমতে বা আগতে কি হৈছিলে, এই গভৰ্নেন্সটো কি কৰিছিলে, অকল 5জন মুৰব্বী মানুহে এই পঞ্চায়তখন চলাইছিলে আৰু এই 5জন মানুহক কি কৈছিলে, পঞ্চ গ্ৰামীণ প্ৰমুখ। তাৰপিছত নেক্সট বি নম্বৰত দিয়া আছে যে হোৱাট ইজ দ্য মিনিং অফ পঞ্চায়ত নাও। আৰু বৰ্তমান পঞ্চায়তৰ অৰ্থটো কি। এনচাৰ হ'ব নাও এ পঞ্চায়ত ইজ এ বডি ডেট ইজ ৰেছপনচিবল ফৰ দ্য ডেভেলপমেণ্ট অফ ভিলেজ। আৰু বৰ্তমান পঞ্চায়তৰ অৰ্থটো হৈছে যে কি, পঞ্চায়ত হ'ল আমাৰ গাঁৱলীয়া অঞ্চলবোৰৰ ডেভেলপমেণ্ট বা উন্নতিকৰণ কৰাৰ কি দায়িত্ব। তাৰপিছত নেক্সট দিয়া আছে চি নম্বৰত হোৱাট কাইণ্ড অফ ৱৰ্ক ইজ ডান বাই দ্য পঞ্চায়ত। পঞ্চায়তে কি ধৰণৰ কামবোৰ কৰে। এনচাৰ হ'ব দ্য পঞ্চায়ত বিল্ডছ ৰিপেয়াৰ ৰুৰেল ৰোডছ। কি কৰে, ৰাস্তা ঘাট বনায়, ব্ৰিজ বনায়, এণ্ড হাউচেছ ফৰ দ্য পুৱাৰ। আৰু গৰীব মানুহৰ কাৰণে কি কৰে, ঘৰ বনায়। কোনে, এই কামবোৰ কাৰ, এই কামবোৰ হৈছে পঞ্চায়তৰ। তাৰপিছত নেক্সট দিয়া আছে ডি নম্বৰত যে ফ্ৰম হোৱেৰ ডাজ দ্য পঞ্চায়ত গেট মানি টু পাৰফৰ্ম অল ইটছ ৱৰ্ক। এনচাৰ হ'ব দ্য পঞ্চায়ত গেটছ মানি ফ্ৰম টেক্সেছ অন ভেহিকেলছ, ৰিভাৰ ঘাটছ, বাজাৰ্ছ এণ্ড বিলছ এণ্ড অলছ' ফ্ৰম গভৰ্ণমেণ্ট গ্ৰেণ্টছ। ঠিক আছে, এতিয়া তোমালোকৰ নেক্সট প্ৰশ্নত কি সুধিছে যে হাউ ডিড দ্য পঞ্চায়ত হেল্প ধনীৰাম। এই পঞ্চায়তে ধনীৰামক কেনেকৈ উপকাৰ কৰিছিলে বা সহায় কৰিছিলে। এনচাৰ হ'ব দ্য পঞ্চায়ত বিল্ড এ হাউচ ফৰ ধনীৰাম এণ্ড লেটাৰ প্লান টু বিল্ড এ হোম ফৰ পিপল উইথ স্পেচিয়েল নিডছ লাইক হিম। ঠিক আছে, এতিয়া এফ নম্বৰ কুৱেশ্যন দিয়া আছে হাউ ডিড ধনীৰাম স্পেণ্ডছ দ্য কোল্ড ডিচেম্বৰ নাইটছ। এনচাৰ হ'ব ধনীৰাম স্পেণ্ড দ্য কোল্ড ডিচেম্বৰ নাইটছ অন দ্য অ'পেন বাৰাণ্ডা অফ দ্য স্কুল বিল্ডিং। এই ধনীৰাম মানুহজনৰ কি আছিলে, ঘৰ বাৰী নাছিলে। তেওঁ এই শীতকালৰ ঠাণ্ডা দিনত অৰ্থাৎ ডিচেম্বৰত আমাৰ শীতকাল থাকে, প্ৰচুৰ পৰিমাণে শীত থাকে, ঠাণ্ডা থাকে। এই ধনীৰামজনৰ মানুহে কি আছিলে, ঘৰ নাথাকাৰ কাৰণে মুকলি স্কুলৰ বাৰাণ্ডাত আছিলে। সেইকাৰণে পঞ্চায়তে কি কৰিছিলে, ধনীৰামক এটা ঘৰ বনাই দি সহায় কৰিছিলে। এতিয়া তোমালোকৰ এক্টিভিটিছৰ 4 নম্বৰত কৈছে ইউ হেভ জাষ্ট ৰিড এবাউট দ্য পঞ্চায়ত ইউজিং ইনফৰমেশ্যন ফ্ৰম দ্য লেচন ফিল ইন দ্য টেবল বিল'। তোমালোকে মানে ইয়াত কৈছে যে তোমালোকে এইমাত্ৰ পঞ্চায়ত নামৰ পাঠটো পঢ়িলা, তোমালোকে এই পাঠটোৰ কি বুজিছা তাৰে পৰা ইনফৰমেশ্যনবোৰ লৈ ইয়াত দিয়া খালী ঠাইবোৰ পূৰ কৰিব লাগে। 4টা বস্তু সুধিছে যে মিনিমাম এজ টু কণ্টেষ্ট, মানে পঞ্চায়ত ইলেকশ্যনত ভোট খেলিবলৈ কিমান বছৰ বয়স লাগে, মানে কমেও কিমান বছৰ বয়স হ'ব লাগিব। ইয়াত হ'ব 21 years অল্ড। তাৰপিছত কি দিয়া আছে পাৱাৰ্ছ অফ পঞ্চায়ত, মানে পঞ্চায়তৰ ক্ষমতা কি ইয়াত লিখিব লাগিব। কাইণ্ডছ অফ ৱাৰ্ক এ পঞ্চায়ত, মানে পঞ্চায়তে কি ধৰণৰ কাম কৰে সেইটো লিখিব লাগিব। আৰু চ'ৰ্চ অফ মানি, আৰু পঞ্চায়তে যে কামবোৰ কৰে গৰীব বা গাঁৱলীয়া অঞ্চলত যে আমাৰ উন্নতিৰ কামবোৰ কৰে, এই পইচাবোৰ ক'ৰ পৰা পায় সেইখিনি লিখিব লাগে। এই 4টা উত্তৰ মই তলত সুন্দৰকৈ লিখি দিছোঁ, তোমালোকে এতিয়াই বাকচত লিখি লোৱা। যেনেকৈ প্ৰথমটোত কি হ'ব 21 years হ'ব, দ্বিতীয়টোত কি হ'ব দ্য ৰেইজ টেক্স
প্ল্যান ডেভেলপমেন্ট স্কিমস এণ্ড ৱৰ্ক ফৰ লোকেল ডেভেলপমেণ্ট। এইটো হ'ব কি? এইটো হ'ব তোমালোকৰ এই 2য় নম্বৰ লাইনত যে পাৱাৰ্ছ অফ পঞ্চায়ত। পঞ্চায়তৰ ক্ষমতা কি কি? পঞ্চায়তৰ ক্ষমতা হ'ল যে টু ৰেইজ টেক্সেছ, মানে কৰ তোলা, তাৰপিছত উন্নতিৰ কাৰণে কি কৰা? প্লান কৰা আৰু স্কিম বনোৱা আৰু কি কৰা? তোমালোকৰ লোকাল উন্নতিবোৰ কৰাৰ পাৱাৰ। তাৰপিছত নেক্সট কি দিয়া আছে? বিল্ডছ এণ্ড ৰিপেয়াৰ্ছ ৰুৰেল ৰোডছ, ব্ৰিজেছ এণ্ড হাউচেছ ফৰ দ্য প'ৰ। এইটো হ'ল কি? এইটো হ'ল পঞ্চায়তৰ কাম। এই ধৰণৰ কামবোৰ কোনে কৰে? পঞ্চায়তে কৰে। কাইণ্ডছ অফ ৱৰ্ক পঞ্চায়ত ডাছ। কি কৰে? ৰাস্তা বনায়, ব্ৰিজ বনায় আৰু গৰীব দুখীয়া মানুহবোৰৰ কাৰণে ঘৰ বনায়। তাৰপিছত মানি বা পইচা ক'ৰ পৰা পায়? এই কামবোৰ কৰাৰ কাৰণে পঞ্চায়তে পইচা ক'ৰ পৰা পায়? 4 নম্বৰটোত হ'ব এইটো টেক্স অন ভেহিকেলছ, মানে গাড়ীৰ পৰা লোৱা কৰ। টেক্স মানে হৈছে কৰ। ৰিভাৰ ঘাটছৰ পৰা লোৱা কৰ, বাজাৰৰ পৰা যিয়ে তোমালোকৰ চান্দা উঠায় বা কৰ উঠায়। তাৰপিছত বিলছ এণ্ড গভৰ্ণমেণ্ট গ্ৰাণ্টছ, এইবোৰৰ পৰা কি কৰে? পইচা পায় আৰু এই পইচাৰে কি কৰে? আমাৰ গাঁৱলীয়া অঞ্চলত থকা পঞ্চায়তৰ আণ্ডাৰত কি কৰে? উন্নতিকৰণ কৰা হয়। এতিয়া 5 নম্বৰত সুধিছে দ্য মৰ্ণিং এছেম্বলি অফ দিচাংমুখ জনজাতি হাইস্কুল বিগিনছ এট 8:45 এভৰি ডে। কি কৈছে? এই প্ৰতিদিন 8:45 সদায় কি কৰা হয়? এই দিচাংমুখ জনজাতি হাইস্কুলত এই 8:45 কি কৰা হয়? প্ৰাৰ্থনা আৰম্ভ কৰা হয় বা এছেম্বলি আৰম্ভ কৰা হয়। ইচ ষ্টুডেণ্ট অফ দ্য স্কুল হেজ টু ডেলিভাৰ ইট স্পীচ একৰ্ডিং টু এ ৰষ্টাৰ প্ৰিপেয়াৰ্ড বাই দ্য স্কুল অথৰিটিজ। আৰু প্ৰতিজন ষ্টুডেণ্টে এই এছেম্বলিত কি কৰে? স্পীচ দিয়া বা ভাষণ দিয়া। কি হিচাপত? এই স্কুলৰ পৰা কিছুমান টপিক দিয়া হয় সিহঁতক, ষ্টুডেণ্টবোৰক, আৰু ইয়াৰ ওপৰত প্ৰতিটো ষ্টুডেণ্টে কি কৰে? স্পীচ দিয়ে। আৰু when Dogsori is turned, she gave the following speech. এইটো কেম নহ'ব, মানে যেতিয়া এই ডগচৰিৰ মানে কি আহিছিলে? চিৰিয়েল পঢ়িছিলে বা লাইন আহিছিলে, তেতিয়া তাই কি স্পীচ বা ভাষণ দিছিলে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব যে গুড মৰ্ণিং ৰেচপেক্টেড প্ৰিন্সিপাল, টিচাৰ্ছ, পেৰেণ্টছ এণ্ড মাই ডিয়াৰ ফ্ৰেণ্ডছ, আই এম ডগচৰি। টুডে আই এম গোয়িং টু, এই কথাষাৰি কোনে কৈ আছে? ডগচৰিয়ে কৈ আছে প্ৰাৰ্থনাত যে টুডে আই এম গোয়িং টু টক এবাউট দ্য ফাদাৰ অফ আৱাৰ নেশ্যন, মহাত্মা গান্ধী, হু ইজ অলছ' ন'ন এজ বাপু। হিজ ফুল নেম ইজ মোহনদাস কৰমচাঁদ গান্ধী। গান্ধীজী ৱাজ বৰ্ন অন 2nd October 1869 in Porbandar, Gujarat in India. He was a great freedom fighter who led India in its fight against the British rule. Gandhiji died on 30 January 1948. His life story is a source of information for all of us. এই ভাষণখিনি কোনে দিছিলে? ডগচৰিয়ে দিছিলে। তাইৰ স্কুলত হোৱা প্ৰতিদিন যে তোমালোকৰ এছেম্বলি বা প্ৰাৰ্থনা হৈছিলে, তাত কি কৰিছিলে? এই ভাষণখিনি ডগচৰিয়ে দিছিলে। চ' এইখিনি আছিলে তোমালোকৰ এই 4 নম্বৰ লেচনটোৰ পৰা, মানে পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট বা গুৰুত্বপূৰ্ণ প্ৰশ্ন। তোমালোকৰ এক্টিভিটিছত বহুতখিনি বস্তু থাকে, কিন্তু গোটেইখিনি পৰীক্ষাৰ কাৰণে নহয়। কিছুমান এক্টিভিটিছ ক্লাছত ছাৰ বাইদেউহঁতে কৰায়। চ' যিমানখিনি পৰীক্ষাত আহিবলগীয়া বস্তু সেইখিনি আমাৰ আলোচনা কৰা হৈ গ'ল। আশা কৰিছোঁ তোমালোকে ক্লাছটো বুজি পাইছা। বুজি পালে লাইক, কমেণ্ট কৰি শ্বেয়াৰ কৰি দিবা। ধন্যবাদ সকলোকে।